students, welcome to Freeman Physics class. এই ভিডিও সিরিজটোত আমি ভেক্টৰৰ বিষয়ে শিকি আছো। ইয়াৰ আগত ভেক্টৰৰ তিনিটা লেকচাৰ ভিডিও তোমালোকে Freeman ক্লাস ইউটিউব চেনেলত চাব পাৰিবা, যাৰ ইউটিউব লিংক মই ডেসক্ৰিপশন বক্সত দি দিছো এই ভিডিওটো। আৰু সেই তিনিটা ভিডিওত আমি ভেক্টৰৰ বেসিক্স কথাবোৰ আলোচনা কৰিছিলো। এতিয়া ভেক্টৰ সিৰিজটো এটো 4 নম্বৰ লেকচাৰ, ইট ইজ দ্য লেকচাৰ 4। সো ডেসক্ৰিপশন বক্সত গৈ লিংক এটা ক্লিক কৰি তোমালোকে আগৰ ভিডিও কেইটা চাই লবা, আৰু সেই কেইটা ভিডিও চাই লোৱাৰ পিছত তোমালোকে এই ভিডিওটো চালে তোমালোকে যথেষ্ট উপকৃত হবা। সো আজিৰ ভিডিওটোত আমি ভেক্টৰ এডিশনৰ প্যাৰালেলোগ্ৰাম ল to discuss কৰিম। ঠিক আছে, আগৰ ভিডিওত আমি কি ডিসকাস কৰিছিলো, ট্ৰায়াঙ্গল ল ভেক্টৰ এডিশন আমি ডিসকাস কৰিছো, আৰু কেনেকে ম্যাগনিটিউড এন্ড ডাইৰেকশন উলিয়াই হেতু আমি চাইছো, আৰু বেসিক্স অফ ভেক্টৰ পঢ়িছো। কিন্তু আজিৰ ভিডিওটোত আমি কি কৰিম, প্যাৰালেলোগ্ৰাম ল অফ ভেক্টৰ এডিশন পঢ়িম। প্যাৰালেলোগ্ৰাম ল অফ ভেক্টৰ এডিশন তো কৰিবলৈ হলে আমি যি দুটা ভেক্টৰ যোগ কৰিম, সাপোজ আমি যোগ কৰিম ভেক্টৰ a আৰু ভেক্টৰ b। ঠিক আছে, তেতিয়ালে ভেক্টৰ a ৰ টেইল আৰু b ৰ টেইলটো লগ লাগি থাকিব লাগিব। আমি জানো যে এটা ভেক্টৰৰ এটা কি থাকিব, হেড থাকিব, এটো মই আগৰ ভিডিওত ডিসকাস কৰিছো। এইটো হ'ব তোমাৰ টেইল থাকিব। ঠিক আছে, এটা a ভেক্টৰ আৰু b ভেক্টৰৰ টেইল যেতিয়া লগ লাগি থাকিব, সিহঁতে এনেকুৱাকে লগ লাগি থাকিব লাগিব। সাপোজ এটো a ভেক্টৰৰ টেইল আৰু এইটো হ'ল b ভেক্টৰৰ টেইল। ঠিক আছে, তেতিয়ালে সিহঁতৰ মাজত এটা এংগলো থাকিব। যেতিয়া এনেকুৱা ৰিপ্ৰেজেন্টেশনত থাকিব বা এনেকুৱা কনফিগাৰেশনত ভেক্টৰ দুটা থাকিব, তেতিয়া আমি কি কৰিম, প্যাৰালেলোগ্ৰাম ল অফ ভেক্টৰ এডিশন পঢ়িম। ঠিক আছে, এতিয়া তাৰ কাৰণে let me draw first the vector a. Suppose this is our vector a. Okay, now for this vector, this is our tail and this is our head, right? Then suppose this is my vector b. Okay, see, b vector or tail to kot ase yate ase, ane no, the tail of the b vector is also here. Then in this configuration we will use the parallelogram law of vector addition. Okay, so etia moi koa dhorone agote je angle between these two vector, suppose this is known and this is theta. Okay, this angle is theta. এতিয়া এনেকুৱা ধৰণে আহিলে আমি প্যাৰালেলোগ্ৰাম ল অফ ভেক্টৰ এডিশন পঢ়িম। as you know প্যাৰালেলোগ্ৰাম মানে কি, তো আমি কি কৰিম, ইয়াতে এই দুটা বাহু, এই দুটা ভেক্টৰ, যি দুটা ভেক্টৰ আছে যোগ কৰিম, a আৰু b। a b ভেক্টৰ দুটাৰ যিটো ম্যাগনিটিউড আছে, সেই ম্যাগনিটিউডটো আমি কি বুলি ধৰিম, সিহঁত দুটাক এটা প্যাৰালেলোগ্ৰামৰ এডজাসেন্ট সাইড বুলি ধৰিম। এডজাসেন্ট মানে ওচৰা ওচৰি বাহু, এইটো এটা বাহু আৰু এইটো এটা বাহু, এডজাসেন্ট সাইডস। তো আমি বাকি প্যাৰালেলোগ্ৰামটো কি কৰিম, কমপ্লিট কৰিম লাইক দিস। সাপোজ দিস ইজ প্যারালেল টু দিস a vector or another this one, this is parallel to b vector. Okay, when we complete this parallelogram, আমি যেটা এই প্যারালেলোগ্রামটো কমপ্লিট কৰিলো, তেতিয়া ইহঁতৰ যিটো ৰিজাল্টেন্ট হ'ব a আৰু b, সেই ৰিজাল্টেন্টটো হ'ব this one. Okay, কোনপিনে পাস কৰিছে চোৱা, ৰিজাল্টেন্টটো পাস কৰিছে তোমাৰ যি ভেক্টৰ দুটাৰ টেইলটো যত লগ লাগিছে, ৰিজাল্টেন্টটোৰ টেইলটো ক'ত আছে, তাতে আছে, হয়নে নহয়? আৰু টেইলটো তাত আছে, তাৰ পৰা আৰম্ভ হৈছে। ঠিক আছে, বুজি পাইছা? তো তোমালোকক যদি মই এই লটো ক'ব লাগে আমি কেনেকে কম, তেতিয়া আমি এনেকে ক'ব লাগিব, if two vectors acting at a point are represented by, if two vectors acting at a point মানে suppose এইটো পইণ্টত এক কৰি আছে, পইণ্ট ওত। ঠিক আছে, এতিয়া at a point and they are represented by two adjacent sides of a parallelogram. Suppose this is my parallelogram OA BC. মই কেনেকে কমপ্লিট কৰিলো তোমালোকে চালা,
O A B C আৰু A ভেক্টৰ আৰু B ভেক্টৰে কি কৰিছে O E B C ৰ দুটা adjacent সাইডক বুজাইছে ঠিক আছে both in magnitude and direction তেতিয়া the resultant is the diagonal of that parallelogram এই গোটেই OSBC parallelogramটো যে আছে suppose এইটো ভেক্টৰ A আছিলে আমাৰ আৰু এইটো ভেক্টৰ B আছিলে হয়নে এতিয়া তোমাৰ মই কি কৰিছো তাৰ পিছত মই এই যেটো প্যাৰালেলোগ্ৰাম আছে মই কমপ্লিট কৰিছো কমপ্লিট কৰাৰ পিছত এই প্যাৰালেলোগ্ৰামটোৰ OABC প্যাৰালেলোগ্ৰামটোৰ যেটো ডায়াগোনাল হ'ব কোনটো পইণ্টৰ মাজেৰে পাছ হোৱা সেইটো পইণ্টৰ মাজেৰে পাছ হোৱা যেটো পইণ্টত ভেক্টৰ দুটাৰ টেইলটো লগ লাগিছিলে কোন দুটা ভেক্টৰৰ যি দুটা ভেক্টৰ আমি এড কৰিছিলো ভেক্টৰ A আৰু ভেক্টৰ B ৰিপ্ৰেজেন্টেড বাই দি adjacent sides of a parallelogram লাইন যাব সেই পইণ্টটো এই দুটা ভেক্টৰৰ কোন দুটা ভেক্টৰৰ কথা কৈছো মই টেইল হ'ব ভেক্টৰ A আৰু ভেক্টৰ B মেগনিটিউডটো হ'ব ডায়াগোনাল টু দিস ভেক্টৰ ওকে if two vectors acting so this one is the resultant of O point attack কৰিছে are represented by the adjacent sides of a parallelogram. Parallelogram means OABC parallelogram কথা কৈছো A আৰু B দুটা কি বুজাইছে side আৰু এইটো parallelogram the adjacent sides হ'ব ঠিক আছে OABC parallelogram they are represented এই দুটা both in magnitude and direction so their resultant is the diagonal of the parallelogram passing through that point ঠিক আছে so you see এই পইণ্টটোৰ মাজেৰে resultantটো কোনে বুজাব হ'ব resultant diagonal of this parallelogram A আৰু B ভেক্টৰৰ যোগফলৰ যেটো resultant হ'ব সেইটো আমি এনেকো ভাবিব পাৰো যে এটা ভেক্টৰ ইয়াৰ পৰা অৰিজিন ভেক্টৰটো টেইলটো আনটো ভেক্টৰ ইয়াৰ পৰা অৰিজিন O পইণ্টত থাকিব একে পইণ্টৰ পৰা দুটা ভেক্টৰ দিস ইজ আৱাৰ অৰিজিন আছে মানে টেইলটো পাৰ্টিকুলাৰলি অৰিজিন পইণ্টটো হয় যৰ পৰা resultant উৎপত্তি হৈছে two vectors adding by the parallelogram law of vector addition এই বস্তুটো জনাৰ পিছত now parallelogram law of vector addition to how we can find the magnitude of these two vectors using the parallelogram law of vector addition again one step ahead যদি আমি যাও ইয়াৰ পৰা ঠিক আছে let me tell you see this one was a these were the two vectors okay these are the two vectors vector A and vector B this one is our vector B so now I have completed this parallelogram okay this is our vector B this is also vector B right this is also vector B মই parallelly ইয়াক ইয়ালৈ লৈ আহিছো you see B ভেক্টৰক মই ইয়ালৈ লৈ আহিছো লৈ আহাৰ লগে লগে resultant vector কোনটো গিছে সোৱা B ভেক্টৰক আমি কেনেকে পুট কৰিছো এইটো ভেক্টৰ A ভেক্টৰৰ হেডৰ লগত B ভেক্টৰ পুট কৰিছো পুট কৰাৰ লগে কি আহিছে resultant vector আহিছে সো এতিয়া যদি মই চাও ভালকে তোমালোকৰ এই যেটো ভেক্টৰ resultant vector তুমি যদি সোৱা OAB triangle তো সোৱাচোন OAB triangle A plus B vector is equal to R vector ये কি বুজাই আছে it is representing a triangle again আমি যেটো triangle law of vector addition পঢ়িছিলো আমি যেটা B vector তো এইফালে লৈ আহিলো এইটো জায়গাত AB vector AB লৈ তেতিয়া A vector B vector আৰু R vector এটা triangle form কৰিছে you see this one this triangle it is forming a triangle so again we can use the triangle law of vector addition like আমি কি কৰিছিলো এই ভেক্টৰটো এনেকে এক্সটেন্ড কৰিছিলো সি ঠিক আছে এই ভেক্টৰক এক্সটেন্ড কৰাৰ পিছত আমি এটা পাৰপেন্ডিকুলাৰ ড্ৰ কৰিছিলো তো all other procedure will be same as of the triangle law of vector addition বাকিখিনি গোটেই triangle law of vector addition ৰ নিচিনাই হ'ব ঠিক আছে সো এতিয়া আমি সাম যে ম্যাগনিটিউডটো আমি কেনে কৰিলো যদিও মই triangle law of vector addition তোমালোকক এই বস্তুটো ডিসকাস কৰি দিছো তথাপিও আমি আকৌ এবাৰ ইয়াত চাম এই বস্তুটো তোমালোকে বুজি পালা যে parallelogram law পঢ়াৰ পিছত আমি যে ডেৰিভেশনত যাম magnitude of resultant vector and magnitude direction তেতিয়া আমি এই b ভেক্টৰটো কি কৰিছো ইয়ালৈকে ট্ৰান্সলেট কৰি লৈ আহিছো উইদাউট এটা স্টেপ আগত যাব খালি ট্ৰান্সলেটিং b vector parallelly to this point to parallelly to AB okay this AB portion লৈ আহিছো
without changing its magnitude and direction. Without changing magnitude as well as direction. Okay, তুমি ডিৰেকশ্যন আৰু মেগনিচিউড চেঞ্জ নকৰাকে কিবা এটা ভেক্টৰক যলৈকে লৈ যোৱা তথাপিও তাৰ আইডেন্টিটি কেতিয়াও চেঞ্জ নহয়। ওকে, যেতিয়া মই ইয়াক লৈ আহিছো তেতিয়া ভেক্টৰ এ, ভেক্টৰ বি আৰু আৰ ভেক্টৰ এই গোটেইকেইটা মিলি যদি তুমি চোৱা তেতিয়াহ'লে ইট ইজ again representing the triangle, and it has come under the triangle law of vector addition. Okay, so let's see the derivation first. That is, now you see extended b vector মই কলৈ লৈ আহিছো, this is our b vector, translate কৰি কেনে b vector টো মই ইয়াত লৈ আহিছো। আমাৰ angle between the vectors আছিলে এইটো theta, so this, since this one and this one is parallel, so this angle will be also theta. Okay, so name দিছিলো মই o a b c, so let me take this point as d. Then from triangle oab, this one was r vector. From triangle OAB, sorry, OAB, আমি দেখিছো যে this one is the vector A plus represents, triangle OAB represents A plus B equal to R. So from triangle ODB, okay, ODB, from triangle OD, and this one is your B, we have what we have, OB square is equal to OD square plus DB square. এখানে গোটেই ট্রায়াঙ্গলৰ নিচিনাই হ'ব, ঠিক আছে। আমি ইয়াক আকৌ লিখিব পাৰিম OB মানে কি, মেগনিচিউড অফ R ভেক্টৰ, হয়নে নহয়? OB মানে হ'ল এই OB টো যে আছে এইটো মেগনিচিউড অফ R ভেক্টৰ, so it is R square equal to OD ক আমি কেনেকৈ লিখিব পাৰো, OD ক লিখিব পাৰো OA plus AD whole square plus DB square। এতিয়া ইয়াকো আমি কেনেকৈ লিখিব পাৰিম, OA মানে কি হ'ল, ওৰ পৰা A লৈ যদি মই চাওঁ এইটো হ'ল magnitude of A vector, তো আমি ইয়াক লিখিব পাৰো A plus AD whole square plus DB whole square। এতিয়া আমাক কাৰ ভ্যালু লাগে, AD আৰু DB ৰ ভ্যালু লাগে, আৰু AD আৰু DB ৰ ভ্যালু উলিয়াবৰ কাৰণে আমি কি কৰিম, from triangle ADB আমি trigonometric ratio ইউজ কৰিম। সেইটো হ'ল আমি যদি চাওঁ ভালকে এই ট্ৰায়াঙ্গলটোৰ পৰা এইটো ট্ৰায়াঙ্গল মই তলত যদি আকো এইটো এনেকুৱা ট্ৰায়াঙ্গল হ'ব, এইটো থিটা, এইটো A, এইটো D, এইটো B আৰু এইটো 90 ডিগ্ৰী, ৰাইট? সো AD by AB, AB to কি হ'ব, AB is the ইয়াৰ পৰা ইয়ালৈকে, ইয়াৰ পৰা B লৈকে, এইটো B vector, so B vector or magnitude, so it is giving you cos theta, right? AD is the base, so this will give you the value of AD, that is AB cos theta হ'ব এইটো। so আৰু AB মানে হ'ল B vector or magnitude, সেইটো হ'ল B cos theta দিব, হয় নে নহয়? এইটো হ'ল আমাৰ ইকুৱেশ্যন নম্বৰ 1, এইটো হ'ল ইকুৱেশ্যন নম্বৰ 2, ঠিক আছে। ঠিক তেনেকে আমি যদি চাওঁ BD by AB, BD by AB হ'ব, BD by AB কি দিব, আমাক sin থিটা দিব, আৰু ইয়াৰ পৰা আমি পাম BD ৰ ভ্যালু পাম BD equal to AB sin থিটা। AB sin থিটা মানে আকৌ কি, AB sin থিটা মানে হ'ল আমাৰ B sin থিটা। আৰু এইটো যদি মই ইয়াত পুট কৰো A প্লাছ, এইখিনি তোমালোকে ভিডিঅটো পজ কৰি লৈ নিজে ক্যালকুলেশন কৰিবৰ কাৰণে চেষ্টা কৰিবা, কাৰণ আগৰ ভিডিঅত মই কৰাই আছে। তো A প্লাছ AD বিষয়ে আমি লিখিম B cos theta whole square প্লাছ এইটো লিখিম আমি B sin theta whole square।কৰ পৰা যদি ইকুৱেশ্যন নম্বৰ 2, ইকুৱেশ্যন নম্বৰ 3 ৰ পৰা পাইছো A square plus B square
cos square theta plus twice ab cos theta plus b square sin square. So আমি এইটো কৰিলে কি পাম জানানে? a square plus b square plus twice ab cos theta পাম, কারণ b square কমন ললে cos square theta plus sin square theta 1 হৈ যাব, তো r square। তো আলটিমেটলি আমি রিজাল্টেন্ট ভেক্টৰটো পাম কিমান? ইমান। ঠিক আছে, r equal to a square plus b square plus twice ab cos theta। ঠিক আছে, সো মই যদি এইখিনি ইৰেজ কৰি দিওঁ তেতিয়া তুমি ভালকে দেখা পাবা। ঠিক আছে, তো এইটো তোমাৰ হৈ যাব। So this is your a square plus b square, a square plus b square plus এই রিজাল্টেন্ট আমি পাম a square plus b square plus twice ab cos theta। সো ইয়াৰ ওপৰতে ডিপেন্ড কৰে, থিটাৰ ওপৰত ডিপেন্ড কৰে, আগৰ নিচিনাকে সেম হ'ব। এগেইন যদি আমি হেৰিত যাওঁ তোমাৰ এগেইন let me take this eraser and I need to erase this। Okay, again for the result magnitude of the resultant vector, it depends on magnitude of the vector to be added, vector a, vector b, vector b, and the angle between the two vectors। Again suppose this is the angle alpha, then মই কৈছিলো তোমালোকক যে ৰিজাল্টেন্ট ভেক্টৰটো যিটো ডিৰেকচন হ'ব সেইটো আমি কিবা এটা ষ্টেণ্ডাৰ্ড ৰেফাৰেন্সৰ পৰা লওঁ আৰু সেইটো আমি ফাৰ্ষ্ট ভেক্টৰটো কওঁ, মানে a ভেক্টৰটো কলো। এতিয়া চোৱা ইয়াত যদি আমি tan আলফা লিখো, tan আলফা কিমান আহিব আমাৰ? tan আলফা আহিব db by od, আৰু db by od আমি লিখিব পাৰো, db ৰ ভ্যালুটো আমি কৰ পৰা লিখিম? db মানে bd ৰ কথা কৈছো, এইটোৰ কথা কৈছো bd, bd is your b sin theta, right? So b sin theta by od কে আমি লিখিব পাৰো কি oa plus ad। so এইটো আমাৰ কিমান আহি যাব? b sin theta by oa মানে a plus এইটো আহিব b cos theta। ad ৰ ভ্যালুটো আমি এইটোৰ পৰা চোৱা, ইকুৱেশ্যন নম্বৰ 2 ৰ পৰা চোৱা, এইটো ইকুৱেশ্যন নম্বৰ 3 আছিলে। so a plus b cos theta। so আমি কিমান পালো? ডিৰেকচনটো এইটো পালো। ঠিক আছে, বুজি পাইছা? So tan alpha is equal to b sin theta by a plus b cos theta। ঠিক আছে, চলো এতিয়া কথাটো একেটাই, খালি আমি প্যাৰালেলোগ্ৰাম ল অফ ভেক্টৰ এডিশন কেনেকে ইউজ কৰো, যেতিয়া ভেক্টৰ দুটা বা যি দুটা ভেক্টৰ এড কৰিম সিহঁতৰ টেইল দুটা লগ লাগি থাকিব। ঠিক আছে, এতিয়া আমি অকমান চাওঁ ট্ৰায়াঙ্গল ল অফ ভেক্টৰ এডিশনত আমি কি কৰিছিলো, প্যাৰালেলোগ্ৰাম লত কি হয়। এই দুটা বস্তুৰ ভিতৰত আমি অকমান কি কৰি চাওঁ, ভিজুৱেলাইজ কৰি চাওঁ বা ডিফাৰেন্সিয়েচনটো কৰি চাওঁ, ডিফাৰেন্সিয়েট কৰি চাওঁ। ট্ৰায়াঙ্গল ল অফ ভেক্টৰ এডিশনত কি আছিলে, ফাৰ্ষ্ট ভেক্টৰৰ হেডৰ লগত সেকেন্ড ভেক্টৰৰ টেইল থাকিলে আমি ট্ৰায়াঙ্গল ল অফ ভেক্টৰ এডিশনটো এপ্লাই কৰিছিলো। তেতিয়া কি আছিলে, এইটো হল ফাৰ্ষ্ট ভেক্টৰ, তাৰ লগত আমি সেকেন্ড ভেক্টৰৰ টেইল লগ লগাম ফাৰ্ষ্ট ভেক্টৰৰ হেডৰ লগত। তেতিয়া ফাৰ্ষ্ট ভেক্টৰৰ টেইলৰ পৰা সেকেন্ড ভেক্টৰৰ হেডলৈ যিটো হ'ব সেইটো হ'ব ৰিজাল্টেন্ট ভেক্টৰ বুজাব। আৰু ইন দিস প্ৰসেস সিহঁতে এটা ট্ৰায়াঙ্গল ফৰ্ম কৰিব, আৰু সেই ট্ৰায়াঙ্গল ফৰ্ম কৰাৰ কাৰণে আমি ইয়াক কি বুলি কৈছো, ট্ৰায়াঙ্গল ল অফ ভেক্টৰ এডিশন বুলি কৈছো। কিন্তু আমাৰ সুবিধাৰ্থে আমি কি বনাই লৈছো, আৰু এটা ভেক্টৰৰ নিয়ম বনাই লৈছো এড কৰা, কাৰণ সদায়তো ভেক্টৰ দুটা এনেকে নাথাকিব, সদায় ভেক্টৰ দুটা এনেকে নাথাকিবও পাৰে, ভেক্টৰ a ৰ হেডৰ লগত ভেক্টৰ b নাথাকিবও পাৰে। তো কেতিয়াবা কেতিয়াবা কি হ'ব, দুটা ভেক্টৰৰ টেইল লগ লাগি থাকিব। তেতিয়া আমি কি কৰিম, ফাৰ্ষ্ট ভেক্টৰটোৰ যিটো আছে
তাৰ টেইলৰ লগত সেকেন্ড ভেক্টৰৰ এইটো কি আছে বি ভেক্টৰৰ হেড মানে টেইলটো লগ লাগি আছে দুটা টেইলে লগ লাগি আছে তেতিয়া আমি কি কৰিম তেতিয়া এই যিটো প্যাৰালেলোগ্ৰাম হ'ব ভেক্টৰ দুটাৰ প্যাৰালেলি আমি দুটা সাইড ড্ৰ কৰি এই প্যাৰালেলোগ্ৰামটো কি কৰিম কমপ্লিট কৰি লম তেতিয়া the diagonal passing through the point from where the vectors have been originated ভেক্টৰ দুটা যিটো পইণ্টৰ পৰা অৰিজিনেট হৈছিল বা ভেক্টৰ দুটাৰ টেইলটো যোনটো পইণ্টত লগ লাগিছিলে তাৰ পৰা যোনডাল ডায়াগোনেল যাব সেই ডায়াগোনেল ডালে কি বুজাব ৰিজাল্টেন্ট ভেক্টৰটো বুজাব ঠিক আছে এই ৰিজাল্টেন্ট ভেক্টৰটো এনেকুৱাকে আমি ড্ৰ কৰিব পাৰো আৰু ইয়াতো কি হ'ব r ভেক্টৰৰ যিটো মেগনিটিউড হ'ব সেইটো সদায় a square plus b square plus twice ab cos theta হ'ব বুজি পাইছা ওকে কিন্তু ট্ৰায়াঙ্গলত আকৌ সেইটো নহয় ট্ৰায়াঙ্গলত কি আছিলে আমাৰ it forms a triangle but here এই এটা কি ফৰ্ম কৰি আছে প্যাৰালেলোগ্ৰাম ফৰ্ম কৰি আছে ট্ৰায়াঙ্গলত যেনিবা কি হৈছিল যি দুটা ভেক্টৰ আমি মানে এড কৰিব লৈছো সেই দুটা ভেক্টৰে ট্ৰায়াঙ্গল এটাৰ এডজেসেন্ট সাইড বুজাই আছিল দুটা এডজেসেন্ট সাইড কিন্তু ইয়াত কি হ'ব প্যাৰালেলোগ্ৰাম এটাৰ এডজেসেন্ট দুটা এডজেসেন্ট সাইড বুজাব ঠিক আছে so this is all about the parallelogram law of vector addition আৰু দুটা ভেক্টৰ এডিশনে হয় তাৰ মাজৰ পাৰ্থক্যটো কি মই তোমালোকক বুজাই দিলো এতিয়া নেক্সট চোৱা ইয়াতো মই যদি চাও তোমাৰ লটো এটোৱে আহিব হয় এটোৱে আহিব তোমাৰ যিটো ৰিজাল্টেন্ট ভেক্টৰৰ মেগনিটিউড সেইটো ইমানে আহিব ঠিক আছে আৰু যিটো আমাৰ ডিৰেকশন আছে সেইটো ইমানে আহিব দুটাকে খালি কনফিগাৰেশন অফ ভেক্টৰ দুটা কেনেকে আছে তাৰ ওপৰত ডিপেন্ড কৰি কেনে আমি কি কৰিম ডায়াগ্ৰামটো ড্ৰ কৰিম ঠিক আছে যদি প্যাৰালেলোগ্ৰাম ল আছে তেতিয়া আমি ভাবিম যে দুটা ভেক্টৰৰ টেইল লগ লাগি আছে তেতিয়া আমি প্যাৰালেলোগ্ৰাম লত যাম কিন্তু আলটিমেটলি প্যাৰালেলোগ্ৰাম লটো কি হয় আলটিমেটলি প্যাৰালেলোগ্ৰাম লটো হল আমি বনাই লৈছো সুবিধাৰ কাৰণে কিন্তু ডেৰিভেশন কৰিব গলে আকৌ কিহত গুছি যাব লাগে ট্ৰায়াঙ্গল লতে গুছি আহিব লাগে ঠিক আছে সো নেক্সট আমি চাও এটা ইম্পৰ্টেন্ট কনসেপ্ট অফ এ ভেক্টৰ দ্যাট ইজ নেগেটিভ অফ এ ভেক্টৰ এটা নেগেটিভ অফ এ ভেক্টৰ বুলি কলে আমি কি বুজিম ভেক্টৰ এটা নেগেটিভ তাৰ মানে সাপোজ মই এটা ভেক্টৰ আছে ভেক্টৰ a এই ভেক্টৰটোৰ নেগেটিভ বুলি কলে আমি কি বুজিম এই ভেক্টৰটোৰ সমান মেগনিটিউড থকা এটা ভেক্টৰ কিন্তু ডিৰেকশনটো ইয়াৰ অপজিটত হ'ব লাগিব that means this vector magnitude সমান আছে কিন্তু তাৰ ডিৰেকশনটো চোৱা এই ভেক্টৰটোৰ ডিৰেকশনটো এইফালে আছিল কিন্তু এইটো ভেক্টৰৰ ডিৰেকশন এইফালে হৈ গল সো দিস ইজ your minus a vector গট ইট সো মানে এটা ভেক্টৰ যদি মোৰ এনেকে আছে এইফালে এইটো ভেক্টৰ a বুলি কৈছো ইয়াৰ নেগেটিভ আগত দিয়াৰ লগে লগে কি হ'ব ইয়াৰ জাস্ট ডিৰেকশনটো চেঞ্জ হৈ যাব উইদাউট চেঞ্জিং ইটস ম্যাগনিটিউড সো ইট ইজ মাইনাস a vector বুজি পাইছা সো এতিয়া আমি যদি চাও সাবট্রাকশন অফ ভেক্টৰ যদি যাও সাবট্রাকশন অফ ভেক্টৰ মানে কি এডিশন এন্ড সাবট্রাকশন আর দা সেম থিং সাবট্রাকশন তুমি যেনেকে তোমা লিখা 3 plus 2 equal to 5 this is the addition and 3 minus 2 আমি ইয়াত কওঁ সাবট্রাকশন রাইট minus 2 is 1 কিন্তু ইয়াক যদি মই এনেকে লিখো 3 plus minus 2 can I write like this minus of 2 মই কি কৰি আছো 3 লগত এড কৰি আছো this is also 1 right in the similar case a plus b equal to যদি r হয় তেতিয়ালে মই ইয়াক এনেকে যদি a minus b লিখিব লাগে a minus r vector then I can write মই ইয়াক কি লিখিব পাৰো a vector plus minus of b vector লিখিব পাৰো and this will give us another resultant vector that is r and this r dash okay r dash can I write like this okay subtraction of কি হ'ব আমি ভেক্টৰকে যেতিয়া ড্ৰ কৰিম তেতিয়া চাবা তুমি সাপোজ এটো মোৰ ভেক্টৰ a then this is my vector b then this will be our resultant okay এইটো আমাৰ কোনো সন্দেহ নাই ঠিক আছে এতিয়া এইটো আমি দেখিলো এই ট্ৰায়াঙ্গলটো কিহৰ কাৰণে this triangle is for suppose this triangle OA capital B is for this one a plus b equal to r now for a minus b vector
how can we represent this in picture vector diagram? So minus b vector means negative of b vector. Negative of b vector means এই যেটো v vector আছে এই b vector টো সমান magnitude থকা but ইয়াৰ direction টো কি হ'ব লাগিব ইয়াৰ opposite হ'ব লাগিব তেনেকুৱা ধৰণৰ এটা vector আমি draw কৰিব লাগিব this one আৰু a লগত add কৰিব লাগিলে triangle law মতে যাম যদি আমি triangle law মতে যাও তেতিয়া যদি তুমি চোৱা যদি আমি triangle law মতে যাও তেতিয়া কি হ'ব a ভেক্টৰৰ হেডৰ লগত আমি মাইনাস b ভেক্টৰৰ মানে ইয়াত আমি এনেকৈ লিখিব পাৰো a plus of minus b vector equal to r vector so a ভেক্টৰৰ লগত হেডৰ লগত এটো head of a vector তাৰ লগত এটো হল minus b vector keeping this magnitude same with b vector তেতিয়া আমি এনেকৈ লিখিব লাগিব আৰু তেতিয়া resultant টো কোনটো হৈ যাব then the resultant will be this one okay this will be the resultant of this so now OAC triangle OAC represents vector A minus B or plus of minus B vector is equal to R dash vector. So it is A minus B equal to R dash. So now you see angle between these two vector these two vector is this one theta. A আৰু B ৰ মাজৰ angle কি আছিল theta আছিল কিন্তু এইবাৰ যদি মই ভালকে চাও A আৰু minus B vector this one is your minus B vector মাজৰ angle কিমান হ'ব 180 minus theta got it 180 minus theta হয় so this is how this is one kind of addition only okay so this is how we subtract the vectors or we represent the subtraction of vectors in vector diagram okay so আমি এই গোটেই বস্তুখিনি পঢ়াৰ পিছত আমি পঢ়িলো triangle law of vector addition আমি পঢ়িলো parallelogram law of vector addition এই গোটেইখিনি পঢ়াৰ পিছত আৰু বেসিক্স অফ ভেক্টৰ পঢ়াৰ পিছত আমি নেক্সট ভিডিও সিৰিজত কি লৈ আহিম ইয়াৰ ওপৰত কিছুমান বেসিক্স নিউমাৰিকেল লৈ আহিম কিন্তু তাৰ আগতে মই আৰু ইয়াতে এটা নিউমাৰিকেল মানে তোমালোকক দিও আৰু সেই নিউমাৰিকেলটো হ'ল নৰমালি এটা তোমালোকে কৰিব পাৰা let me go back to this particular slide ইয়াতে মই তোমালোকক এটা হেৰি দিম numerical another simple numerical suppose I have a vector two vector that we need to be added okay we need to be added এটাৰ ভেক্টৰৰ magnitude দিয়া আছে 60 okay এটা ভেক্টৰৰ magnitude কিমান দিয়া আছে 60 দিয়া আছে suppose vector A plus B আমি কৰিব লাগে okay and A vectoৰৰ magnitude দিয়া আছে 60 আৰু B vectoৰৰ magnitude দিয়া আছে not 60 it is 6 let it be 6 and this is 10 okay this is 10 then angle between A and B vector angle theta between A vector and B vector is 60 degree then find the resultant magnitude of the resultant vector suppose this is vector A আমি diagram to draw কৰিব জানিব লাগিব this is vector A আৰু এইটো হ'ব আমাৰ vector B আৰু ইহত দুটাৰ মাজৰ angle কিমান দিছে 60 degree correct আছে vector representation to diagram question মতে মই diagram বনাই লৈছো তো resultant কোনটো হ'ব আমাৰ the resultant will be this one okay resultant will be this one
Okay, this is 60 degree. So আমার যেহেতু ফর্মুলা আসলে r equal to কি হবে, a square plus b square plus twice ab cos of theta. So put the values here. 6 square first vector or magnitude, 10 square second vector or magnitude, 2 into 6 into 10 cos of 60 degree. Now if you calculate this one, you will get the value of resultant magnitude of the vector, resultant vector. Okay, now what will be the direction? For direction আমি কি উলিয়া 10 alpha, right? This one alpha, this one is r vector. 10 alpha is equal to how much? It is formula is b sine theta divided by a plus b cos of theta. So b sine theta, b means b vector of magnitude 10, sine angle is 60 degree, divided by a means 6 plus 10 of cos 60 degree. Now if you calculate this one, you will get the direction of the resultant vector of A and B, having magnitude 6 and 10 respectively. Okay, so I hope এনেকুৱা ধৰণৰ আমি নিউমাৰিকেলছ নেক্সট ভিডিঅ' লেকচাৰত লৈ আহিম ভেক্টৰ চিৰিজত। চ' এইখিনি আছিল আমাৰ বেচিক্স। আৰু এই ভিডিঅ'টো চোৱাৰ আগতে মোৰ আগৰ যি ভেক্টৰ তিনিটা লেকচাৰ আছে ভেক্টৰৰ, সেই তিনিটা বেচিক্স অফ ভেক্টৰৰ ওপৰত যিখিনি মই কৈছিলো সেইকেইটা ভিডিঅ' তোমালোকে চাই ল'বা, আৰু যাৰ লিংক মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। আৰু গোটেইকেইটা লেকচাৰ তোমালোকে চিৰিয়েলি যদি ফ'ল' কৰা, তোমালোকে নিশ্চয় যথেষ্ট উপকৃত হ'বা। So I hope all of you have understood this parallelogram law of vector addition, the negative of a vector, and how we represent the subtraction of vector, how we can visualize the subtraction of vectors in vector diagrams. Then this simple example. Okay, so keep watching, and if you have any comments or any thing to ask, then do comment in the comment section, and feel free to ask me any question. Thank you. Thank you very much.